সন্দেহজনক লোকৰ উচ্ছেদক আদৰণি নগা দুৰ্বৃত্তৰ আগ্ৰাসনক লৈ আশংকা দক্ষিণ নাম্বৰত চলি থকা প্ৰশাসনৰ উচ্ছেদক লৈ দ্বিধাগ্ৰস্ত ৰজাপুখুৰী আৰু গেলাজানৰ স্থানীয় লোক এই অঞ্চলৰ মানুহখিনিয়ে ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি আমাৰ যিখিনি চলোৱা মানুহ ইয়াত কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে নগাটো একো কৰা নাই পিছত আকৌ কিবা দিগদাৰ কৰে নেকি সেইটোৱে আমাৰ এতিয়া ভয় বেছি নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেনিবা পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া খিলঞ্জীয়া লোকৰ আশংকাৰ মাজতে উচ্ছেদ চলি থকা ঠাই পিট পিটাই ফুৰিছে নগালেণ্ডৰ একাংশ লোক সন্দেহজনক লোকক উচ্ছেদ চলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অঞ্চলটো নাগালেণ্ডৰ বুলি দাবী কৰিলে বহুজনে এইটো পৰা যোনটো এতিয়া এফেকশ্যনটো চলি আছে এইটো আসাম গভৰ্ণমেণ্ট একদম ধন্যবাদ দি আছে আসাম ষ্টেমকে এইটো ঠিক সময়ৰ পৰা এইটো এফেকশ্যনটো হৈছে নাগালেণ্ডৰ কেইবাজনো লোকৰ কথাত প্ৰকাশ পালে দুমুখীয়া চৰিত্ৰ খেতি কৰা মানুহখানকে বি ইমান দিগদাৰতে আমি খালে খেতি কৰা মানুহখান বি আৰু এইটো তাইখান ওচৰতে আমি খান হালোৱা থকা খানটো হ'লেতো খেতিতে বি নাথাকি কেনা এনেকুৱা দিগদাৰ দি কেনা আহিছে আজি আসাম গভৰ্ণমেণ্ট পৰা এইটো IBI খানকে এভিকশ্যন ড্ৰাইভ কৰিব পৰাটো হ'লেতো আমি খান লা ছাইড পৰা বি বেছি ডাঙৰ খুচি আছে স্থানীয় লোকৰ আশংকাৰ মাজতে দেওবাৰে দক্ষিণ নাম্বৰৰ দুখন গাঁৱত উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে ৰজাপুখুৰীত ভাঙি পেলালে 250টা পৰিয়ালৰ ঘৰ গেলাজানৰ 140খন ঘৰত চলিল বুলডোজাৰ বিজেপিৰ প্ৰাৰ্থী হৈ পত্নীয়ে দুবাৰকৈ পঞ্চায়ত সদস্য হোৱাৰ পাছতো চৰকাৰে ঘৰ ভাঙি দিয়াত চকু সেমেকি উঠিল এইজন উচ্ছেদিত উচ্ছেদ হোৱাৰ কাৰণে আমি ভালে পাইছোঁ আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ সহযোগ কৰিছোঁ কিন্তু আমাৰ এটা সন্দেহ হৈ আছে আমাক এতিয়া মানে এইসকলে আমাৰ এটা নগালেণ্ড আৰু অসম বৰ্ডাৰ যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটি নিচিনা হৈ আছিলে এই অঞ্চলৰ মানুহখিনিয়ে ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনি সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে বেদখলকাৰীৰ আৱেগিক কথালৈ কাণ নিদি এদিনতে মছজিদৰ লগতে প্ৰশাসনে ভাঙি চুৰমাৰ কৰিলে 390টা পৰিয়ালৰ বাসগৃহ সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সহযোগত গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ